হাগ্ৰামৰ মহিলাই ডাঙৰীয়া ইয়াত তেখেতে পাৰিলে বহুত দিন আছিলে এতিয়া তেওঁ পাৰিলে ৰেষ্ট ল'ব লাগে আৰু ৰেষ্ট লৈ পেলাই তেওঁ ক'ৰবাত ফুৰিব যাব লাগে তীৰ্থ ভ্ৰমণ বা ক'ৰবাত জিৰণি ল'ব যাব লাগে এটা লং মানে ভেকেশ্যনত যাব লাগে মই সেইটোৱে তেওঁ পৰামৰ্শ আগবঢ়াম কাৰণ BPFৰ এতিয়া ইয়াত কাম নাই নোহোৱা হৈছে কাৰণ উচ্ছেদ কৰিছে আজি BTRৰ পৰা উচ্ছেদ কৰিলে বিধায়কৰ কেইটা বিধায়কৰ চিটৰ পৰা উচ্ছেদ কৰিলে সাংসদীয় মানে চিটৰ পৰা উচ্ছেদ কৰিলে আৰু কিমান উচ্ছেদ হ'ব সেইকাৰণে পাৰিলে তেওঁ আঁতৰি দিয়া ভাল ৰাজনীতি অখিল গগৈ নিজৰ সমষ্টিত তেওঁ বচাব পাৰিব নাই অখিল গগৈ নামটো মই ল'বই বিচৰা নাই কাৰণ তেওঁ কিবা কাৰণে অলপ ভাগ্য ভাল আছিলে কাৰণে বিধায়ক হ'ল নহ'লে 8টামান জাতীয় সংগঠনে তেওঁক শিৱসাগৰ সমষ্টিৰ পৰা জিকাইছিল কিন্তু 4 মাহ নহওঁতে তেওঁৰ পৰা ওলাই গুচি আহিলে আজিৰ তাৰিখত যদি নিৰ্বাচন হয় অখিল গগৈ খুব বেয়া বিধ্বস্তভাৱে বা খুব একদম ব্যাপক এটা ভোটৰ ব্যৱধানত তেওঁ পৰাজয় বৰণ কৰিব সেইকাৰণে মই নাভাবোঁ তেওঁ যে কিবা কাৰণে জনপ্ৰতিনিধি বুলি বা বিধায়ক বুলি নাভাবোঁ হাগ্ৰামৰ মহিলাই ডাঙৰীয়া ইয়াত তেখেতে পাৰিলে বহুত দিন আছিলে এতিয়া তেওঁ পাৰিলে ৰেষ্ট ল'ব লাগে আৰু ৰেষ্ট লৈ পেলাই তেওঁ ক'ৰবাত ফুৰিব যাব লাগে তীৰ্থ ভ্ৰমণ বা ক'ৰবাত জিৰণি ল'ব যাব লাগে এটা লং মানে ভেকেশ্যনত যাব লাগে মই সেইটোৱে তেওঁ পৰামৰ্শ আগবঢ়াম কাৰণ BPFৰ এতিয়া ইয়াত কাম নাই নোহোৱা হৈছে কাৰণ উচ্ছেদ কৰিছে আজি BTRৰ পৰা উচ্ছেদ কৰিলে বিধায়কৰ কেইটা বিধায়কৰ চিটৰ পৰা উচ্ছেদ কৰিলে সাংসদীয় মানে চিটৰ পৰা উচ্ছেদ কৰিলে আৰু কিমান উচ্ছেদ হ'ব সেইকাৰণে পাৰিলে তেওঁ আঁতৰি দিয়া ভাল ৰাজনীতি অখিল গগৈ নিজৰ সমষ্টিত তেওঁ বচাব পাৰিব নাই অখিল গগৈ নামটো মই ল'বই বিচৰা নাই কাৰণ তেওঁ কিবা কাৰণে অলপ ভাগ্য ভাল আছিলে কাৰণে বিধায়ক হ'ল নহ'লে 8টামান জাতীয় সংগঠনে তেওঁক শিৱসাগৰ সমষ্টিৰ পৰা জিকাইছিল কিন্তু 4 মাহ নহওঁতে তেওঁৰ পৰা ওলাই গুচি আহিলে আজিৰ তাৰিখত যদি নিৰ্বাচন হয় অখিল গগৈ খুব বেয়া বিধ্বস্তভাৱে বা খুব একদম ব্যাপক এটা ভোটৰ ব্যৱধানত তেওঁ পৰাজয় বৰণ কৰিব সেইকাৰণে মই নাভাবোঁ তেওঁ যে কিবা কাৰণে জনপ্ৰতিনিধি বুলি বা বিধায়ক বুলি নাভাবোঁ